পৰুভূমিত উগ্ৰমূৰ্তি ধাৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মঙলবাৰে তামুলপুৰত উপস্থিত হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধীক দিলে চেলেঞ্জ। আজিৰ দিনত কোনো বঙালী মানুহ নাই ডিটেনশ্যন কেম্পত। চেলেঞ্জ দিছো, কাৰোবাৰ যদি দম আছে নাম দিয়ক। মই চেলেঞ্জ দিছো, ডিটেনশ্যন কেম্পত আজিৰ দিনত কোনো বঙালী মানুহ ডিটেনশ্যন কেম্পত নাই। মই চেলেঞ্জ দিছো, যদি কাৰোবাৰ যদি দম আছে মোৰ আগত আহি নাম দিয়ক। বিৰোধীক চেলেঞ্জ দি মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰিলে, বিজেপি চৰকাৰৰ দিনত বঙালী মানুহে আধাৰ কাৰ্ড ঘূৰাই পালেনে নাই? লোকসভা নিৰ্বাচনত আপোনালোকে আধাৰ কাৰ্ডৰ কথা কৈছিল, মই প্ৰতিশ্ৰুতি দিয়া মতে দিলো নে নাই? আজি অসমত বিজেপি চৰকাৰ অহাৰ পিছত সকলো বেংগলী মানুহে আধাৰ কাৰ্ড ঘূৰাই পালে নে নাপালে? পালে নে নাপালে? যোৱাবাৰ যেতিয়া মই লোকসভা ইলেকশ্যনত ইয়াত আহিছিলো, ৰাইজে কি কৈছিলে যে আমাক আধাৰ কাৰ্ডটো দিয়ক, কৈছিলে নে নাই? মনত আছিল নে নাই? আপোনালোকৰ কৈছিলে নে নাই? মই আধাৰ কাৰ্ড দিলো নে নাই? কওক আপোনালোকে। ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন কৰে, মোৰ দিনত কোনোবা বঙালীক কোনোবাই অত্যাচাৰ কৰিছে নেকি? আজি আপোনালোকে কওক, মই যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো কোনোবা বঙালী মানুহক কোনোবাই অত্যাচাৰ কৰিছে নেকি? কওক আপোনালোকে, সঁচা কথা কওক, কৰিছে নেকি? কওক। এইবাৰ বিৰোধীক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, নিৰ্বাচন আহিলে ডিটেনশ্যন কেম্প মনত পৰে। গৰীব দুখীয়াক লৈ ৰাজনীতি কৰিব নাপায়। ইলেকশ্যন আহিলে দি ভোটাৰ মনত পৰে, ইলেকশ্যন আহিলে ডিটেনশ্যন কেম্প মনত পৰে, বেলেগ সময়ত মনত নপৰে। মই সকলোকে এটাই কথা কৈছো, গৰীব দুখীয়া মানুহক লৈ ৰাজনীতি কৰিব নাপায়। বিজেপি যেতিয়ালৈকে আছে আমি সকলো সুৰক্ষিত হৈ আছো, আমাক কোনেও একো কৰিব নোৱাৰে। বিৰোধীক প্ৰচাৰ সভাত তুলা-ধুনা দি মুখ্যমন্ত্ৰীয়ে পুনৰ চেলেঞ্জ কৰি ক'লে, কাৰোবাৰ যদি দম আছে কওক, কোন বঙালী হিন্দু ডিটেনশ্যন কেম্পত আছে? কাৰোবাৰ যদি দম আছে মোক কওক, কোন বঙালী হিন্দু মানুহ ডিটেনশ্যন কেম্পত আছে? মই লগত লৈ যাম। আজি আমি সকলোকে সুৰক্ষা দিছো। এইবাৰ নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজক খানা খুওৱাৰ প্ৰসংগত টানি মুখ্যমন্ত্ৰীয়ে ক'লে, কিছুমান পাৰ্টিয়ে খানা খুৱায়। কি কৰে? খানা খুৱায়। খানা খোৱাটো বেয়া কথা নহয়, কিন্তু খানাৰ পইচাটো ক'ৰ পৰা আহিব? আপোনালোকে ঘৰৰ নামত যি 10,000 টকা দিয়ে, অৰুণোদয় পাবৰ কাৰণে যি 500-1000 টকা ফৰ্মত কাৰণে দিয়ে, সেই টকা দিয়ে ইলেকশ্যনৰ সময়ত আমাক খানা খুৱায়, হয়নে নহয়? আমাৰে টকা দি আমাক খানা খুৱায়। গতিকে আমি খানা খোৱা মানুহক ক'ব লাগিব, ঐ বেটা খানাটো খুৱাবি, পইচাটো আমাৰ নে তোৰ? হয়নে নহয়? যদি আমাৰ পইচা দি আমাকে খানা খুৱাই কি লাভ হ'ব? খানাটোতো তিতা তিতা লাগি যাব। পৰুভূমিৰ নিৰ্বাচনী প্ৰচাৰত এনেদৰে সৰব হৈ মুখ্যমন্ত্ৰীৰ দাবী, এইবাৰ পিটিচিত বিজেপিৰ চৰকাৰ হ'বই। এইবাৰ BTADত বিজেপিৰ চৰকাৰ হ'বই, তাত কোনো সন্দেহ নাই। তামুলপুৰৰ পৰা নয়নজ্যোতি দাসৰ সৈতে ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।